লোৱাৰ পাছত তেনেকুৱা এটা পৰিস্থিতিৰ পাছত ভুল কৰি উঠি চৰি বুলি ক'লে শুদ্ধটো নহয়। ভুল নকৰাৰ আগত যদি শুদ্ধটো কৰি পেলাই মানুহজনৰ মিলি থাকিব পাৰি, সেইটোহে ডাঙৰ কথা। আগৰ ভিডিঅ'টোত কাহিনী এটা কৈছিলোঁ, আধৰুৱা হৈ ৰৈ গ'ল। মই এতিয়া আকৌ আপোনালোকৰ কাহিনীটো ক'ম, শুনিব। আপোনালোকে কমেণ্টতো জনাব ভুল হৈছে নে শুদ্ধ হৈছে, বা দিয়াটো ভাল হৈছে নে বেয়া হৈছে। মই এখন ঘৰলৈ গৈছিলোঁ। ঘৰখন মোৰ দূৰ সম্পৰ্কীয় ৰিলেশ্যনতে পৰে অলপ। গ'লোঁ, গৈ প্ৰায় আধা ঘণ্টামান বহিলোঁ, হাত ভৰি ধুই। তাৰপিছত মানুহজনীও অকলশৰীয়া, যেতিয়া চাহকাপ দিওঁতে আধা ঘণ্টা লাগিল। চাহকাপ খাই উঠি ভাতৰ কাৰণেও জোৰ কৰিলে, বোলে ভাত খাই যাবা, ল'ৰাটোৱে ৰিজাল্ট ভাল কৰিলে। মই বোলো ঠিক আছে হ'ব। তাৰপিছত ভাত খাম আৰু তেনেকুৱাতে ভাত খাই উঠিলোৱে হ'বলা, ভাত খাই উঠিলোঁ। তেনেকুৱাতে ল'ৰাটো আহিলে, ৰিজাল্টটো ভাল কৰিছে, লগৰ ল'ৰাৰ লগত ক'ৰবালৈ গৈছিলে, উভতি আহিলে। অহাৰ পাছত বেলেগ মানুহ আছে, বহুত আহিছে খবৰ খাতি ল'বলৈ। ৰিজাল্টটো মানে এনেকুৱাকৈ ভাল কৰিছে, ডিষ্টিংশ্যন লৈছে, দুটা লেটাৰ, ঠিকে আছে। তাৰপিছত দুটা শব্দ ক'লে, শব্দ দুটা মই শুনি অবাক লাগিলোঁ। মাকক ক'লে, মা মইতো ৰিজাল্ট ভাল কৰিলে তোমালোকে মোক বাইক এখন লৈ দিম বুলি কৈছিলা। বোলে মই কৈছিলোঁ, বোলে কেতিয়া লৈ দিবা। মাকে ঘপককৈ উত্তৰ দিলে যে মই দেউতাই দৰমহাটো পাওক ৰ, তেতিয়া লৈ দিম। তাৰপিছত মই শুনি আছোঁ মনে মনে, একো কোৱা নাই, কাৰণ মই একো মাত দিবও নোৱাৰোঁ। তাৰপিছত অকণমান পাছত দেউতাক আহি পালে। দেউতাকক কি ক'লে, বোলে বাইকখন যে লৈ দিম বুলি কৈছিলে, কেতিয়া লৈ দিবা। দেউতাকো একেটাই উত্তৰ দিলে যে দৰমহা পোৱাৰ পাছত লৈ দিম। তাক সুধিলে দেউতাকে, কি বাইক ল'বি। সি ঘপককৈ উত্তৰ দিছে, বোলে R15 নহ'লে ডিউক। তো যিটো এজনৰ ছিট কেপাচিটি বুলি ক'ব পাৰি, বাইক এখনত দুজন বহিব পাৰি, সেইখনত মাকৰ যদি কিবা এটা অসুবিধাও হয়, সেইখনত দুজন যাব নোৱাৰি। মই তেতিয়া ল'ৰাটোক ক'লোঁ, ভাইটি এতিয়া বাইকখন নলৈ, কাৰণ তোৰ কলেজখনো বহুত দূৰত নহয়, ওচৰতে। তই বাইকখন নলৈ পেলাই তইতো গাড়ী বা টমটমতো অহা যোৱা কৰিব পাৰ, বা চাইকেল এখন লৈও তই অহা যোৱা কৰিব পাৰ। চাইকেলখন চলাটো অকণ স্বাস্থ্যটো শকত আৱত যেতিয়া, অকণমান তোৰ শৰীৰৰ কাৰণেও ভাল হ'ব। সি মোক বেয়া পালে। সেই দিন ধৰি সি মোক এসপ্তাহ বা দুসপ্তাহ দিন সি মোক মাতবোল নকৰিলে, যে মোৰ সপোনটো সি ধ্বংস কৰিলে। মই আচলতে সপোনটো তাৰ ধ্বংস কৰা নাছিলোঁ, সপোনটো বচাব বিচাৰিছিলোঁ। তেনেকৈ থাকি 3 মাহ দিন পাৰ হৈ গ'ল। যিখন R15 লৈ গৈছিলে, সেই R15খন গৈ এটা সৰু জেগা এটাত, কোনো এক্সিডেণ্ট হ'বলগীয়া জেগা নাছিলে। সেইটো এটা সাধাৰণ টাৰ্ণিং লওঁতে বেলেগ এখন গাড়ী আহি তাক খুন্দা মাৰিলে। খুন্দা মৰাৰ ফলত সেই ল'ৰাটোৰ কি হ'ল এতিয়া গম পায়নে ৰাইজ, ব্ৰেইনত চুট পালে। যিটো ল'ৰাই ইমান ধুনীয়াকৈ পাছ কৰি গৈ আছিলে, পঢ়ি গৈ আছিলে, ঘৰৰ দুটা ল'ৰাই আছিলে, এটা সৰু এটা ডাঙৰ। সেই ডাঙৰটোৰ অৱস্থাটো এতিয়া বৰ্তমান মেমৰি লছ। আপুনি 20 মিনিটৰ আগত কথা পাতি অহা কথাটো সি 20 মিনিটৰ পাছত পাহৰি যায়। তাৰ পঢ়া সামৰণি পৰিলে, ভৱিষ্যতটো ধুনীয়া হ'ল, তাৰ যিবিলাক আশা আছিলে, সপোন আছিলে, চব ধ্বংস হ'ল। তো সেইটো কাৰণে মই পৰাপক্ষত এটাই চলিউশ্যন দিম, যে আমি বহুত চিন্তা ভাৱনা এটা কৰি গাড়ী এখন লৈ দিব লাগে, বহুত ডাঙৰ গাড়ী এখন লৈ দিব লাগে। গাড়ী এখনৰ দৰকাৰ যেতিয়া স্প্লেণ্ডাৰ বাইক বা গ্লেমাৰ এখন বা এনেকুৱা কিবা সৰু সুৰা বাইক এখন লৈ দিব লাগে, যাতে সি চলি থাকিব পাৰে। এইবিলাক ৰেচিং বাইকবিলাক লৈ দি মানে তাৰ জীৱনটো ধ্বংস কৰাতকৈ, বা আপোনালোকে তাক ভাল পায় যেতিয়া, ভাল পোৱাৰ কাৰণে বহুত বেছি ডাঙৰ বস্তু দিব নালাগে। আজিকালি গিয়াৰ লগোৱা চাইকেল আহিছে, কিবা আহিছে, তেনেকুৱাবিলাক লৈ দিয়ক, বা বেটেৰী লগোৱা স্কুটি লৈ দিয়ক, কলেজলৈ অহা যোৱাহে কৰিব। তো তেনেকুৱা কিছুমান লৈ দিয়ক, নহ'লে লগ সংগৰ লগত গৈ এনেকুৱা এটা পৰিস্থিতি যাতে কেতিয়াও সন্মুখীন হ'ব নালাগে। তাৰপিছত 3 মাহৰ পাছত মোক মাক দেউতাকে কৈছে, তই ভাল কথা কৈছিলি ল'ৰাটো। মই ভাল কৈছিলোঁ নে বেয়া কৈছিলোঁ মই তেতিয়া ভবা নাছিলোঁ, কিন্তু মই তথাপিও কৈছিলোঁ যে ভাল এটা মই উপদেশ দিছিলোঁ। কিন্তু সেই উপদেশটো নলৈ পেলাই যেতিয়া বাইকখন লোৱাৰ পাছত তেনেকুৱা এটা পৰিস্থিতিৰ পাছত ভুল কৰি উঠি চৰি বুলি ক'লে শুদ্ধটো নহয়। ভুল নকৰাৰ আগত যদি শুদ্ধটো কৰি পেলাই মানুহজনৰ মিলি থাকিব পাৰি, সেইটোহে ডাঙৰ কথা। কাৰণ ভুল তুমি কৰি দিলা, বা চৰ এটা মাৰি দিলা, বা কিবা এটা কৰি দিলা, ভুলটো কৰি উঠি চৰি বুলি কোৱাটো বহুত সাধাৰণ কথা। চৰি ক'লে সকলোবিলাক কথা শুদ্ধ হৈ নাযায়। একোটা ভুলে মানুহৰ জীৱন ধ্বংস কৰি গৈছে। সেইটো কাৰণে জানি বুজি গাইজ এনেকুৱা কামবিলাক কৰাৰ আগত দুজনকো সেই চলিউশ্যনটো দিব। কেনে পালে কথাকেইটা কমেণ্টত জনাব। ধন্যবাদ।